এয়া আজি 2025 চনৰ 25 মে তাৰিখে দেওবাৰে আজি আমাৰ ঘৰতে প্ৰধানমন্ত্ৰীৰ মন কি বাত অনুষ্ঠানটি আয়োজন কৰা হৈছে। লগতে এইবাৰ মন কি বাত অনুষ্ঠানটিতে অপাৰেশ্যন সিন্দুৰৰ বিজয় যাত্ৰা তিৰংগা যাত্ৰা কাৰ্যসূচীও সামৰি লোৱা হয়। পোনপ্ৰথমে ঘৰৰ গৃহস্থ নিপু গোস্বামীৰ দ্বাৰা বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানটিৰ শুভাৰম্ভ কৰা হয়। ইয়াৰ পিছতে সভাত উপস্থিত সকলো সদস্যাৰ দ্বাৰা ভাৰত মাতাৰ শ্ৰীচৰণত পুষ্পাঞ্জলি অৰ্পণ কৰা হয়। আৰু ইয়াৰ লগে লগে আমাৰ শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰীজনাৰ মন কি বাত অনুষ্ঠানটি আৰম্ভ হ'ল। এক অতি সুন্দৰ অনুষ্ঠান। এই অনুষ্ঠানটি প্ৰতি মাহৰ শেষৰটো দেওবাৰে অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানটোৰ জৰিয়তে প্ৰধানমন্ত্ৰীজনাই তেওঁৰ মনৰ কথাবোৰ, দেশৰ প্ৰতি থকা তেওঁৰ দায়িত্ব কৰ্তব্য আৰু লগতে সাধাৰণ জনসাধাৰণৰো দেশৰ প্ৰতি থকা দেশপ্ৰেম, দায়িত্ব কৰ্তব্য আৰু লগতে দেশৰ প্ৰতি থকা ভাৱমূৰ্তি কি ধৰণৰ হ'ব লাগে, সকলো তেওঁৰ মনৰ কথাবোৰ সাধাৰণ জনসাধাৰণৰ মাজত ব্যক্ত কৰি গৈ আছে। এই অনুষ্ঠানটি সচৰাচৰ বুথসমূহৰ দ্বাৰা পৰিচালিত হয় বা অনুষ্ঠিত কৰা হয়। लेकिन वहाँ के लोगों ने मिलकर बदलाव लाने का बेड़ा उठाया। वहाँ लेटेस्ट टेक्नोलॉजी के साथ ही ग्लोबल बेस्ट प्रैक्टिसेस को भी अपनाया गया। এই অনুষ্ঠানটো সদায় ৰেডিঅ'ৰ দ্বাৰা শুনাটোৱেই এক নিয়ম নিচিনা হৈ পৰিছে যদিও আজি মোবাইলৰ দ্বাৰা সাউণ্ড সিস্টেমত বক্সত লগাই লোৱা হ'ল। কাৰণ আমাৰ ইয়াত ৰাস্তাৰ কিনাৰত যান বাহনৰ শব্দৰ পৰা কিছু অসুবিধা হয় বাবে এনে ব্যৱস্থা কৰা হ'ল। আজি আমাৰ ঘৰত মন কি বাত অনুষ্ঠান এয়া চব লগে ভাগে আহি আৰু লগতে দেশ দুনিয়াৰো জ্ঞান লৈছোঁ। মৰমৰ বন্ধু বান্ধৱীসকল, ইয়াক অকল আমি ৰাজনৈতিক অনুষ্ঠান বুলিয়েই ক'ব নোৱাৰোঁ, কাৰণ ইয়াৰ জৰিয়তে আমাৰ সামাজিক, পাৰিবাৰিক আৰু ওচৰ চুবুৰীয়াৰ প্ৰতি থকা আমাৰ ভাতৃত্ববোধৰ এনাজৰীডালো আমি সুদৃঢ় কৰি তুলিব পাৰোঁ। প্ৰধানমন্ত্ৰীজনাৰ মন কি বাতৰ ভাষণ শেষ হোৱাৰ লগে লগে আমি ৰাইজসকলকে একাপ চাহৰ সৈতে আপ্যায়িত কৰাৰ সুবিধাকণ ল'লোঁ। আমাৰ মাননীয় প্ৰধানমন্ত্ৰীৰ লগতে ভাৰতীয় সৈন্য বাহিনী
আমি উৎসাহ দিবৰ বাবে স্বাগতম জনাবৰ বাবে আমি এতিয়া এই কাৰ্যসূচী আৰম্ভ কৰিম। তাৰ পাছত আমি গ্ৰুপকে বাদ বন্তিবাদ আৰু তিৰংগা যাত্ৰা সামৰণি কৰিব। এতিয়া সকলোৱে আমাৰ ইতিমধ্যে ফ্লেগ পিছ কৰি দিব আৰু তাৰ উত্তৰ কৰিব। भारत माता की हिंदुस्तान पाकिस्तान এতিয়া দলৰ পৰা অবজাৰ্ভাৰ হিচাপে মোক দায়িত্ব দিছিলে আজি ভোটটোৰ কথা উপস্থিত থাকিব লাগে। আপোনালোকে জানে যে বিগত দুটা হেৰিয়ত আমাৰ মন্ত্ৰীবাটত আমি লখিমপুৰ আৰু ৰঙা নদীয়ে 100% কৰিবলৈ সক্ষম হৈছোঁ। যিহেতুকে আমাকো লখিমপুৰ জিলা সদৌ শেষত তিৰংগা যাত্ৰা কাৰ্যসূচীৰে এই সুন্দৰ অনুষ্ঠানটিৰ সামৰণি মৰা হয়। বন্দে মাতৰম, মা ভাৰতীৰ জয় হওক।